হোটেল চৰাইদেউ ইয়াত ভাত মাছ মাংস আৰু কিবা কিবি আইটেম ৰাখিব আপোনালোক এনেই দেখাইছোঁ যিহেতু আজি ফিটা কাটিছে আৰু আপোনাৰ ভিতৰৰ পৰা কেনেদৰে সজাই ৰাখিছে তাৰ অলপ আপোনালোকক দেখাই দিছোঁ। আমাৰ সমাজত লুকাই যাব ধৰিছে যিটো ঢেঁকী চাকৰি হাবাথুৰি খাই আছে সেইসকলে নিজেই নিজৰ সংস্থাপন এনেকৈ ধৰি এনে এটা উদাহৰণ ধৰি আমাৰ লচিতনা সভাপতিয়ে মানে দেখুৱাইছে। সদৌ ভৱিষ্যতে যাতে আমাৰ চৰাইদেউ জিলাৰ যিখিনি শিক্ষিত নিবনুৱা আছে যিসকলে চাকৰি বাকৰি নোপোৱাকৈ আছে আজি চাকৰি পাম বুলি ইণ্টাৰভিউ দিছে তেওঁলোকে ইণ্টাৰভিউটো দি যাওক, তথাপিতো নিজেই এটা সংস্থাপন কৰিবলৈ আমাৰ আদৰ্শ হিচাপে আমাৰ লচিতনা সভাপতিয়ে দেখুৱাইছে। ইয়াক লৈ আমি উৎসাহিত হৈছোঁ। নমস্কাৰ বন্ধুসকল, মই বিবি আজি আপোনালোক সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সৰু সুৰা এটা ভিডিঅ' ক্লিপ বনালোঁ। দেখিছে হোটেল চৰাইদেউ কোনে খুলিছে ক'ত খুলিছে আপোনালোক সকলোখিনি জনাই আছোঁ। আমাৰ চৰাইদেউ সোণাৰীবাসীৰ কাৰণে আমাৰ বাসীসকলে চিনি নোপোৱা মানুহ এজন বিকাশ আগলৈ হওক বিকাশ দা খুলিছে সকলোৱে বিল আছিল না অসম চৰাইদেউ জিলা সমিতিৰ সভাপতি বিকাশ দত্ত ডাঙৰীয়াদেৱে এখন হোটেল খুলিছে হোটেল চৰাইদেউ। ক'ত খুলিছে প্ৰথমতে এড্ৰেছটো কওক, কি পাব তাৰপিছত কওক। আমাৰ যিখন সাপ্তাহিক বজাৰ সোণাৰী নগৰৰ মাজমজিয়াত বহে বৰাহী চাৰিআলিৰ ওচৰত দলঙৰ সমীপত মই চৰাইদেউ নামেৰে এখন হোটেল খুলিছোঁ। কাৰণ চাউলুং চুকাফাৰ যিখন ৰাজধানী চৰাইদেউ জিলা সেই জিলাৰ নামেৰে মই এখন মানে নামটো মোৰ এইকাৰণে ভাল লাগিলে যে জিলাখনৰ যদি নামটো দিওঁ তেতিয়া ভাল হ'ব বুলি ভাবি মই এই নামটো চৰাইদেউ দিলোঁ আৰু আজি মই শুভাৰম্ভ কৰিছোঁ। মই আচলতে বীৰ জাতিৰ ধৰা অসম বুলি মই নিজকে অসমৰ সভাপতি বুলি মই হেৰি নকৰোঁ। মই এইবিলাক ধৰি লওক ব্যৱসায়ৰ লগতে জড়িত হৈ আছোঁ। আজি 10 বছৰ হ'ল মই সৰু সুৰা ব্যৱসায় কৰি আছিলোঁ। আজি মই এই আদিভোগখনত মই এখন সোণাৰী নগৰৰ মাজমজিয়াত হোটেল খুলিবলৈ সক্ষম হ'লোঁ আৰু এয়া মই আপোনালোকক দেখুৱাইছোঁ চৰাইদেউ হোটেল। জগতাবাদী অসমীয়া গীতৰ চব আমি বাকীবোৰ দেখাই থাকোঁ। এবাৰ হোটেল খুলি যে আপোনাৰ বস্তু খাদ্য সন্ধানত কি বস্তু দিয়ে একদম পূৰা অসমীয়া গীত দেখাই পূৰা মানে গৰম কৰিম বুলি ভাবিছোঁ। মই মানে গৰম কৰিব কম খৰচতে যাতে দুখীয়া লোকসকলৰ কাৰণে মই মানে আচলতে সিমান এটা মই প্ৰাইচটো মই কমকৈ ধৰিছোঁ। মাছ মাংস মই 80 টকা আৰু মাংস ভাতো 80 টকা আৰু ৰুটি 20 টকা, মানে যিমানটো আজিৰ যুগত সম্ভৱ হয় সেইটো পৰ্যায়ত মই দোকানখন চলাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মাংস ভাত 80 টকা আৰু নিজে ভাত আৰু মাছ 80 টকা আৰু ৰুটি 20 টকা। আজি অপেনিং কৰিছে, আমি আহিলোঁ গোটেইখিনি আমাৰ এইপিনে গোটেইখিনি আমাৰ আহিছে চাবলৈ আহিছে। আহি চাহ তাহ খালোঁ, খাই মেলি এতিয়া যেতিয়া আপোনালোকৰ মানে আজি ফিটা কাটিছে আপোনালোকক যেতিয়া ভাত হাঁহ থালিখন কেনেকৈ দিয়ে সকলোখিনি খাই আমাৰ টেষ্টটো কেনেকুৱা সকলোখিনি অন্য এটা ভিডিঅ' মানে অতি সোনকালে আহি আছে। আজি ফিটা কাটিছে যিহেতু আপোনালোকৰ মাজলৈ সুন্দৰকৈ আগবঢ়াই দিম। একদম আমিতো মানে গম পাইছোঁ খানা যিটো মানে ভাত ৰুটি হ'ব সকলোখিনি ভালেই হ'ব, কিন্তু আপোনালোকৰ সুবিধা হ'ব জনাই দিছোঁ যে আপোনালোকে আহিব হোটেল চৰাইদেউ। আপোনাৰ এড্ৰেছটো কৰি দিছোঁ। আপোনাৰ যিটো সোণাৰী দলং আছে সোণাৰী দলঙৰ ওচৰত যি আমাৰ মন্দিৰ আছে সাপ্তাহিক বজাৰ যি দেওবাৰে বজাৰ বা অপজিচাইড দেখিব মানে পৌৰবাৰী দোকানখিনি দেখিবই। হোটেল চৰাইদেউ বুলি যিখন নাম আছে সেইখনতে সোমাই আহি এসাঁজ ধুনীয়াকৈ আপোনালোকে তৃপ্তিৰে খাই যাব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। হোটেলখন আপোনালোকক অলপ দেখাই দিছোঁ। হোটেল চৰাইদেউ সকলো আমাৰ সতীৰ্থ কিছুমান চাহ খোৱাত ব্যস্ত হৈ আছে যিহেতু আজি উদ্বোধন কৰিছে। সেয়ে চাহ খাই মেলি বহি কথা পাতিছোঁ। আমিও এপাক চাই যাওঁ বুলি দেখাটো দি যাব আহিলোঁ। আমাৰ এয়া দেখিছে হোটেল চৰাইদেউ ভাত মাছ মাংস। আমাৰ বুঢ়ীগৰাকীয়ে সকলোৱে চাহ বনাই ধুনীয়াকৈ অতিথিসকলক চাহ খুৱাইছে। আপোনালোকে সকলো আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ ব্যৱসায়টো আগলৈ ভালদৰে আগবাঢ়ি যায়। হোটেল চৰাইদেউ ইয়াত ভাত মাছ মাংস আৰু কিবা কিবি আইটেম ৰাখিব আপোনালোক এনেই দেখাইছোঁ যিহেতু আজি ফিটা কাটিছে আৰু আপোনাৰ ভিতৰৰ পৰা কেনেদৰে সজাই ৰাখিছে তাৰ অলপ আপোনালোকক দেখাই দিছোঁ। এনে খুৰাহঁতে চাহ খাই আছে সুন্দৰকৈ আছে। এইটো মানে ভিতৰৰ ভাগটো ধুনীয়াকৈ আমাৰ যিটো অসমীয়া পৰম্পৰাগতভাৱে জাকৈ খালৈ আপোনাৰ এইটো চেপা ধুনীয়াকৈ এনেকৈ সজাই ৰাখিছে। আৰু এইপিনে আমাৰ সকলোৱে চিনাকি দেখিছে ন ৰংঘৰ পূৰা মানে আমাৰ মান স্বাভিমান সকলোখিনি ইয়াত ধুনীয়াকৈ ৰাখিছে। আমাৰ এইপিনে সকলোৱে মৰমৰ অসমীয়া স্বাভিমানৰ গামোচা জাপি সুন্দৰভাৱে হেৰি কৰি লৈছে। এইপিনে নমস্কাৰ দি আমাৰ বৰষাৰণী বাইদেউক দি দিছে। এইপিনে দেখিছে এইপিনে আমাৰ কাৰেংঘৰ সুন্দৰকৈ দি দিছে গ'ল। আৰু এইপিনে দেখিছে যিটো আমাৰ বৰ্তমান আমাৰ সমাজত লুকাই যাব ধৰিছে যিটো ঢেঁকী দেখিছে। যিসকল মানে টাউনততো নাই আজিকালি গাঁৱতে কিছুমান বহুত জেগাত নাই একদম মানে বহুত পাবলৈ কম এনেকৈ ধৰক সুন্দৰকৈ মানে সজাই ৰাখিছে। পূজা কৰা গোঁসাই ঘৰ ভগৱানক পূজা লৈ
পূজা কৰি সুন্দৰকৈ আজি ফিটা কাটিলে আৰু মোৰ অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব। চৰাইবাসী ৰাইজৰ সহায় সহযোগিতা তথা আশীৰ্বাদ কামনা কৰিলোঁ যাতে মই সুন্দৰকৈ চলাই দিব পাৰোঁ। সকলোৰে আশীৰ্বাদ আৰু কামনা কৰিলোঁ। আমাৰ পিনৰ পৰা আমাৰ বিকাশ দত্ত ডাঙৰীয়ালৈ আমাৰ আন্তৰিক অভিনন্দন থাকিল। তেওঁ যাতে যি ব্যৱসায় কৰিছে সফল হৈ যাওক, উন্নতি পথত আগবাঢ়ি যাওক আৰু আপোনালোকেও এবাৰ আহি ভিজিট কৰি যাব, তেওঁক উৎসাহ দিব বুলি আশা ৰাখিছোঁ। বেছি দীঘলীয়া নকৰোঁ, অন্য এটা ভিডিঅ' অতি সোনকালে আহি আছে। কি থালি পায় কেনেদৰে আপোনালোকৰ তৃপ্তিৰে এসাঁজ খুৱাব পাৰে আপোনালোক সকলোখিনি সুন্দৰভাৱে দেখাই দিবলৈ চেষ্টা কৰিম। আমাৰ বিকাশ দা বৌ কি ক'ব বৌ আজি মনৰ কথা কওক অলপ। কি ৰাইজলৈ কি ক'ব বিচাৰিব? চবে আশীৰ্বাদ কৰিব। আমাৰ এইপিনে দেখিছে নহয়, আমাৰ ৰিক্সা গোটেইখিনি লাইন লাগিছে। আমাৰ যি বীৰ লাচিত সেনা অসমৰ সদস্যসকল পূৰা আহি গৈছে আৰু ৰিক্সা চালকসকল সকলোৱে কৈছে যে পূৰা সকলোৱে সহযোগ কৰিব লাগিব। কি হ'ব কওক? আমাৰ আছে এইপিনে লেলিন হাজৰিকা ককাইদেউ, কি ক'ব কওক? আজি আমাৰ যি এজন ককাইদেউৱে ডিষ্ট্ৰিক্টৰ আমাৰ মুখ্যজনে ইমান সুন্দৰকৈ এখন মানে ৰাইজৰ বাবে খুলিছে, কি ক'ব? আমি ভাল পাইছোঁ। আমাৰ অসমীয়া ল'ৰাখিনিক আমাৰ উৎসাহিত জনাইছে আমাৰ সভাপতিদেৱে। আগন্তুক দিনত যেনেকৈ চৰাইদেউত ইমানখিনি নিবনুৱা ল'ৰা আজি চাকৰি নোপোৱাকৈ আছে, যিসকলে চাকৰি হাবাথুৰি খাই আছে, সেইসকলে নিজেই নিজৰ সংস্থাপন এনেকৈ ধৰি এনে এটা উদাহৰণ লৈ আমাৰ লাচিত সেনা সভাপতিজনে দেখুৱাইছে। সদৌ ভৱিষ্যতে যাতে আমাৰ চৰাইদেউ জিলাৰ যিখিনি শিক্ষিত নিবনুৱা আছে, যিসকলে চাকৰি বাকৰি নোপোৱাকৈ আছে, আজি চাকৰি পাম বুলি ইণ্টাৰভিউ দিছে, তেওঁলোকে ইণ্টাৰভিউটো দি থাকক, তথাপিতো নিজেই এটা সংস্থাপন কৰিবলৈ আমাৰ আদৰ্শ হিচাপে আমাৰ লাচিত সেনা সভাপতিয়ে দেখুৱাইছে। ইয়াক লৈ আমি উৎসাহিত হৈছোঁ আৰু এই ভিডিঅ'টোৰ যোগেদি সকলো চৰাইদেউ জিলাৰ যিসকল যুৱক আছে সেইসকলে যে আগৰণা হিচাপে আমাৰ অসমীয়া সমাজৰ অসমীয়া দপদপনি চলাই অসমত যাতে ব্যৱসায় প্ৰতিষ্ঠা কৰি যায়, ইয়াকে কৈ মই আজি সামৰণি মাৰিছোঁ।